প্ৰথমতে গোলাঘাট প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণিৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰণে সকলোলৈকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আচলতে ডাঙৰ সন্মান আৰু সিমানখিনি যোগ্য মই হোৱা নাই এতিয়ালৈকে আৰু ইমানখিনি মৰম দিয়াৰ বাবে গোলাঘাট প্ৰেছ ক্লাবৰ সকলোলৈকে বহুত বহুত মৰম জনাইছোঁ, বহুত বহুত শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। কাম চলি আছে। তাৰ আগতে আমাৰ অতি সোনকালে গোলাঘাটৰ পৰা এখন চিনেমা বিদুৰ ভাই চিনেমাৰ ৰূপত আহিব, ৱেব ছিৰিজ হিচাপত ওলাই গৈছিল আগত। 19 জুলাইত অসমৰ সকলো চিত্ৰগৃহত মুক্তি লাভ কৰিব বিদুৰ ভাই চিনেমাখন। 2000 চনতে প্ৰতিষ্ঠা লাভ কৰা গোলাঘাট প্ৰেছ ক্লাবে 24টা বছৰ অতিক্ৰম কৰি 25টা বছৰত ভৰি দিছে। আমি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আজি আৰম্ভণি অনুষ্ঠানটোত আমি গোলাঘাট জিলাৰ বিভিন্ন ক্ষেত্ৰত সমাজখনলৈ অৱদান আগবঢ়োৱা বহু লোকক আমি আজি সম্বৰ্ধনা জনাইছোঁ, বঁটা প্ৰদান কৰিছোঁ। বিশেষকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনত যিসকল জড়িত হৈ আছে তাৰ ভিতৰত ববুল দত্ত ডাঙৰীয়াক আমি জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছোঁ। অসমীয়া প্ৰতিদিন কাকতৰ মুস্তাক হুছেইন ডাঙৰীয়াক আমি অনুসন্ধানমূলক সাংবাদিকতা বঁটা দিছোঁ। তদুপৰি পংকজ হাজৰিকা, দিগন্ত বৰা, হিৰণ্য গগৈ এনেকৈ আমি প্ৰায় 7জনক আমি সক্ৰিয় সাংবাদিকতা বঁটা দিয়াৰ উপৰিও জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰক সংগীত মাধুৰ্য বঁটা, পূৰ্ণ ৰাজখোৱা ডাঙৰীয়াক সক্ৰিয় সামাজিক বঁটা আৰু সঞ্জীৱ সন্দিকৈ ডাঙৰীয়াক সক্ৰিয় ক্ৰীড়া সংগঠক বঁটা প্ৰদান কৰিছোঁ। বৰ্ষজোৰা কাৰ্যসূচী আয়োজন কৰা এই প্ৰেছ ক্লাবৰ আজিৰ সভাত গোলাঘাট জিলাৰ সকলো প্ৰান্তৰ সাংবাদিক লেখকসকলে অংশগ্ৰহণ কৰে আৰু আমি আমাৰ কাৰ্য পৰিসৰ গোলাঘাট নগৰৰ পৰা গোলাঘাট জিলালৈ সম্প্ৰসাৰিত কৰিছোঁ। আজি কাজিৰঙাৰ পৰা আৰম্ভ কৰি মেৰাপানীলৈকে, সৰুপথাৰৰ পৰা আৰম্ভ কৰি দেৰগাঁৱলৈকে, খুমটাই, মৰঙী, বোকাখাট সকলো অঞ্চলৰ সাংবাদিক আৰু লেখকসকল আহিছে। তেখেতসকলক লৈ প্ৰায় 100জনীয়া এখন আমি শক্তিশালী সমিতি গঠন কৰিছোঁ আৰু অনাগত সময়ত গোলাঘাটৰ বৌদ্ধিক জগতখনত যাতে আমি বিশেষভাৱে উত্তৰণ ঘটাব পাৰোঁ তাৰ বাবে কাম কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।